ল'ৰাক জন্ম দিছো, জন্ম দিয়া ল'ৰাই যদি দেউতাৰ পৰিচয় দিব নোৱাৰে, দেউতাৰ কথা নুশুনে, সেইটো ল'ৰাক মই কি কৰিম? প্ৰয়োজন হলে মই পিঠিম। ঠিক তেনেকৈ আমি কংগ্ৰেছ দলত বহুত MLA মন্ত্ৰী বনাইছিলো, আৰু সেই MLA মন্ত্ৰী বিলাকে আমাৰ মিয়াসকলে কি কৰিছে? একো কৰা নাই। এই গৰাখহনীয়া সমস্যা, বীৰ সমস্যা, ভূমিৰ পাট্টা, NRCৰ সমস্যা, সেনেকুৱা বিভিন্ন সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁসকলে কৰা নাই। তেওঁসকলে নিজৰ ভোট বেংকৰ স্বাৰ্থত এই অসমখনত এই হয় ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিছে, আৰু নিৰহা খাটি খোৱা এই স্বপোষিত সংঘযুক্ত বাংলাদেশী দি সজাইছে। আৰু এই বাংলাদেশী দি সজোৱাৰ কাৰণে বৰ্তমান বিজেপি চৰকাৰে এই সুযোগ লৈ মিয়াসকলক টাৰ্গেট কৰি RSSক সন্তুষ্ট কৰিবলৈ এই 26ৰ নিৰ্বাচনৰ বাবে এই স্বদেশীসকলক সংঘযুক্ত বাংলাদেশী এই সজাই বিভিন্ন ধৰণৰ হাৰাশাস্তি আৰম্ভ কৰিছে। গতিকে আমি লাহৰীঘাট আঞ্চলিক অসমীয়া পৰিষদৰ তৰফৰ পৰা এই কংগ্ৰেছ দলৰ পালি নেতাসকলক সকীয়াই দিছো, নিন্দা জনাইছো, গৰিহণা দিছো। সেই কংগ্ৰেছ দলৰ পালি নেতাসকলে যেতিয়া মিয়াসকলৰ নিৰ্বাচনৰ সময়ত প্ৰত্যেক ঘৰে ঘৰে ভোট ভিক্ষা খুজিছিল, তেওঁলোকৰ লাজ নালাগিছিল নেকি? ভোট ভিক্ষা খুজিছিল, এই ফকীৰৰ দৰে ভোট খুজি তেওঁসকলে MLA মন্ত্ৰী হৈছিল। আৰু বৰ্তমান যেতিয়া এই বাংলাদেশ সংঘযুক্ত দ্বীপ এই স্বদেশী মানুহ মিয়াসকল ভুক্তভোগী হৈ আছে, আৰু সেই মিয়াসকলৰ বাবে এই কংগ্ৰেছ দল নিমাতৃয়, বৰ্তমান নিমাতৃয়। এই ওয়াজিদ আলী চৌধুৰী আৰু এই আব্দুল ৰছিদ মণ্ডল, তেওঁ কেইদিনমান আগতে এই যেতিয়া মিয়া জনগোষ্ঠীৰ নামাকৰণ কৰাৰ কথা কৈছিল, সেই সময়তে কংগ্ৰেছ দলে বিৰোধিতা কৰিছিল। গতিকে আমি সেই কংগ্ৰেছ দলৰ পালি নেতাসকলক এই নিজৰ নিজৰ সমষ্টিৰ পৰা কাণত ধৰি চুচুৰাই চুচুৰাই ওলাই দিব লাগে। এনেকুৱা কংগ্ৰেছৰ পালি নেতা আমাৰ নালাগে। আমি বাংলাদেশীক বিচৰা নাই, বাংলাদেশীক আমি খেদিম। আমি আজি নতুন নহয়, আগৰ পৰাই কৈ আহিছো যে বাংলাদেশী আমি খেদিম। আমাক দায়িত্ব দিয়ক, আমাৰ লগত পুলিচ প্ৰশাসন থাকিব, আৰু এই গাঁৱে গাঁৱে আমি যাম, আৰু পুলিচ প্ৰশাসনে দেখুৱাই দিব কোনটো বাংলাদেশী, কোনটো সংঘযুক্ত। তাত গৈ পেলাই আমি এই তেওঁলোকৰ কাগজ পত্ৰ, প্ৰমাণ পত্ৰ আমি পৰীক্ষা নিৰীক্ষা কৰিম, আৰু তাক স্বাধীনতা উত্তৰ কৰি যিসকল স্বাধীনতাৰ আধাৰে মানুহ, তেওঁসকলক আমি মাতিম, মাতি পেলাই তেওঁসকলক আমি সুধিম যে সকল মানুহ সঁচাকৈ বাংলাদেশী নে বাংলাদেশৰ পৰা আহিছে না ইয়াৰে মানুহ। যদি তেওঁসকলে কয় যে বাংলাদেশৰ পৰা আহিছে, তেতিয়াহ'লে আমি লগালগ আমি এই পুলিচ প্ৰশাসনক আমি সমজাই দিম। আৰু যদি কয় বাংলাদেশী নহয়, আৰু তেতিয়াহ'লে ইয়াৰে জন্ম, ইয়াতে এই জন্মভূমিতে জন্ম হৈছে, তেতিয়াহ'লে এইসকল স্বদেশী এই মিয়াসকলক কেতিয়াও হাৰাশাস্তি কৰিব নোৱাৰিব। আমি অসম চৰকাৰক আমি আহ্বান কৰিছো, আমি অনুৰোধ জনাইছো। আৰু গতিকে এনেকুৱা আগতে এই অসমৰ মুখ্যমন্ত্ৰীয়ে হাৰাশাস্তি নকৰে। মিয়াসকলক টাৰ্গেট কৰি মিয়াসকলক খেদিব বিচাৰিছে নেকি? আমি যিটো অসমখনত শান্তিৰ সম্প্ৰীতিৰ যিটো ভাতৃত্ববোধ, আমি সমন্বয় সম্প্ৰীতি, আমি সকলো ৰাজ্যৰ লগত আমি মিলা প্ৰীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত থাকিব বিচাৰিছো, মিলা প্ৰীতিৰে। আৰু সেই মিলা প্ৰীতি এই খানদান কৰিবলৈ কি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব? আৰু গতিকে এইখিনি বন্ধ কৰিব লাগে। যিটো এটা সমস্যা, জ্বলন্ত সমস্যা চলি আছে, এই সমস্যাৰ ওপৰত আমি দুই এষাৰ কম, আপোনালোকে চিন্তা চৰ্চা কৰিব, যদি ভুল হয় ক্ষমা কৰিব। এয়া চাওক, আমাৰ যিখিনি স্বদেশী মানুহ, এইখিনি মানুহক হাৰাশাস্তি দি আছে, বিদেশী বুলি কৈ আমাৰ থলুৱা মানুহখিনিক হাৰাশাস্তি দি আছে। এনেকে হাৰাশাস্তি দিয়াটো উচিত নহয়। যদি কোনোবা বাংলাদেশী আমাৰ অসমত আছে, তেনেহ'লে আমি ওলাই যাব লাগিব। আমি ওলাই গৈ পেলাই আমাৰ লগত প্ৰশাসনে সহযোগ দিব লাগিব, আৰু সহযোগ কৰি পেলাই আমি মিয়া পৰিষদৰ তৰফৰ পৰা আমি আগৰ পৰাই কৈ আহিছো যে বাংলাদেশী যদি আছে, আমি আপোনালোকৰ লগত সহযোগ দি পেলাই আমি বাংলাদেশীক খেদি দিম, আৰু বিচাৰি ওলাক
যদি সিহঁতৰ নথি পত্ৰ আলিজাৰি চাই পেলাই যদি হয় সঁচাকে বাংলাদেশী, তাক আমি আমাৰ অসমত নিবিচাৰো, তাক আমাৰ অসমৰ পৰা খেদি পঠাব লাগে, আমি আগৰ পৰাই কৈ আহিছো। গতিকে এতিয়া যিখিনি আমাৰ হেৰি লোকেল হেৰি ভাৰতীয় মানুহ, এই ভাৰতীয় মানুহখিনিক হাৰাশাস্তি কৰাটো নিন্দনীয় কথা। সেইখিনি হ'ব নালাগে। আমি পঢ়া শুনাৰ আমাৰ লগত সহযোগ দিয়ক। আমি যদি বাংলাদেশী আছে আমি লগে গৈ পেলাই গাঁওবুঢ়াক লগত লৈ পেলাই সিহঁতৰ নথি পত্ৰ চাই যদি সঁচাকে বাংলাদেশী আমি পুলিচ প্ৰশাসনৰ হাতত গতাই দিম, আৰু যদি সঁচাকে আমাৰ ভাৰতীয় সেইখিনিতো চালি জাৰি চালে আমাৰ নথিত ওলাই আহিব। এতিয়া চাওক, আগত যিখিনি মানুহ আছিল, আগৰ ধৰক হেৰি আগৰ মানুহখিনি মানে সেইখিনি মানুহে যেতিয়া অফিচাৰ বিলাক গাঁৱত গৈছে, গৈ পেলাই নাম সুধিছে, যে তোমাৰ নামটো কি, আমি চাৰ্ভে কৰিবলৈ আহিছো, অমুক এটা চাৰ্ভে কৰিব লাগে, তোমাৰ নামটো কি? আমি আমাৰ নামটো কৈছো। যেতিয়া আমাৰ নামটো আমি শুদ্ধকে কৈছো, তেওঁলোকে লিখি লৈ গৈছে ইয়াত কিবা এটা স্পেলিং ভুল কৰি পেলাই। সেইটো ভুলটো আমাৰ সাধাৰণ মানুহৰ গাঁৱত নহয়। সেইখিনি ভুল থাকিলে যিবিলাক অফিচাৰে গৈ পেলাই এই নথিবিলাক লিখিছিল, আমাৰ নামবিলাক লিখিছিল, সিহঁতে লিখোতে ভুল কৰিছিল। গতিকে সিহঁতৰ ভুলৰ শাস্তি কিয় আমাৰ স্বদেশী মানুহে এতিয়া ভুগিবলগীয়া হৈ আছে? সেই যিবিলাক অফিচাৰে এই কামবিলাক কৰিছিল, সেই তাহাঁতৰ শাস্তি হ'ব লাগিছিল, কিন্তু সেইটো নহয় পেলাই আমাৰ এই নিৰীহ মানুহবিলাকৰ শাস্তি হৈ আছে। এনেকা হ'ব নালাগে।